নমস্কাৰ মিণ্টু আছাম টেকনিকেল চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ আজি মই আপোনালোকৰ মাজত এটা গুড নিউজ লৈ আহিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে যে অসমৰ কৃষকসকলক দিব 2 লাখ টকাকৈ লোন আৰু 2 লাখ টকাকৈ লোন কেনেকৈ এপ্লাই কৰিব এই ভিডিঅ'টোত মই গোটেইখিনি ভালদৰে বুজাই দিম আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাওক আৰু যদি এতিয়ালৈকে এই ভিডিঅ'টো লাইক কৰি দিয়া নাই প্লিজ লাইক কৰি দিয়ক লাইকৰ কাৰণে আপোনালোকৰ মাজত এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আনি থাকোঁ আৰু এই লকডাউনৰ মাজত বহুতে মোবাইল ৰিচাৰ্জ কৰিব পৰা নাই তো আপোনালোকে যদি এটা এপ্লিকেশ্যন ডাউনলোড কৰে আপোনালোকে 200 টকা পাব আৰু সেই 200 টকাটোৰ পৰা আপোনালোকে মোবাইল ৰিচাৰ্জ এমাহৰ কৰিব পাৰিব আপোনালোকে ভিডিঅ'টো চাওক তেতিয়া গোটেইখিনি ভালদৰে বুজি পাব মৰমৰ বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা সুখবৰ জনাবলৈ ওলাইছোঁ এটা এপ ওলাইছে আৰু এই এপটোত আপোনালোকে নানানটা ধৰণৰ ভিডিঅ' চাব পাৰিব আৰু লগতে এই এপটো ডাউনলোড কৰিলে 200 টকা পাব মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকটো দি থম তাতে এপ ডাউনলোড লিংক বুলি লিখা থাকিব তাতে সেই লিংকটোত ক্লিক কৰি কিনে আপোনালোকে ডাউনলোড কৰক আৰু মোবাইল নম্বৰেদি ভেৰিফাই কৰক ভেৰিফাই যেতিয়া কৰা হ'ব আপোনালোকে 200 টকা এটা পাব আৰু সেই 200 টকাটো আপোনালোকৰ মোবাইল ৰিচাৰ্জ শেষ হ'লে এই এপটোৰ পৰা ৰিচাৰ্জ ভৰাব পাৰিব আৰু ইয়াৰ বাবে কোনো ধৰণৰ বেংক একাউণ্ট বা কোনো ধৰণৰ একো নালাগে কিবা জানিব লগা থাকিলে এই যে স্ক্ৰীনত দিছোঁ হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে এনেকৈ কয় এই আজি মই কৈছোঁ ধৰক আপোনালোকে 2 লাখ টকাৰ কেচিচি লোন এপ্লাই কৰিবৰ বাবে প্ৰথমতে গুগলত যাব লাগিব মই ষ্টেপ বাই ষ্টেপ ভিডিঅ'টোত গোটেইখিনি বুজাই দিম মাত্ৰ আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক গুৰুত্ব সহকাৰে গুগলত গৈ কিনে আপোনালোকে টাইপ কৰিব লাগিব PM কিষাণ বুলি আৰু PM কিষাণ বুলি সাৰ্চ কৰি দিয়াৰ পিছত ইয়াতে আহি পৰিব pmkishan.government.in ইয়াতে এবাৰ ক্লিক কৰিব লাগিব এই ওয়েবসাইটৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতো আপোনালোকে পাই যাব ঠিক আছে এতিয়া PM কিষাণ সম্মান নিধি পেজটো খোলাৰ লগে লগে ইয়াতে আপোনালোকে বহুকেইটা অপচন দেখা পাইছে যেনেকৈ হোম দেখা পাইছে এবাউট দা স্কিম দেখা পাইছে গাইডলাইন দেখা পাইছে এনেকৈ বহুতো দেখা পাইছে আৰু ইয়াতে আপোনালোকক মই জুম কৰি দেখাই দিছোঁ স্ক্ৰীনত ভালদৰে চাওক ইয়াতে লিখা আছে ডাউনলোড কেচিচি ফৰ্ম ঠিক আছে ইয়াতে এবাৰ আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ডাউনলোড অপচনটো আহি যাব আপোনালোকে কেচিচি লোনৰ PDF-খন আপোনালোকে ডাউনলোড কৰি ল'ব ইয়াৰ পৰা আৰু ডাউনলোড কৰাৰ পিছত এটা এনেকুৱা ইন্টাৰফেস আহিব মই আপোনালোকক দেখাই আছো এনেকুৱা এটা ইন্টাৰফেস আহি গৈছে আৰু এই ইন্টাৰফেসটো আপোনালোকে এই পেজটো আপোনালোকে কি কৰিব লাগিব মই কৈ আছো আপোনালোকে প্ৰিন্ট আউট কৰিব লাগিব আপোনালোকে কম্পিউটাৰত গৈ প্ৰিন্ট আউট কৰি ল'ব প্ৰিন্ট আউট কৰাৰ পিছত এই ফৰ্মখনত কি ফিল আপ কৰিব লাগিব মই ভালদৰে দেখাই আছো প্ৰথমতে ইয়াত লিখা আছে নেম অফ বেংক আপোনাৰ বেংকৰ নামটো প্ৰথম ইয়াতে লিখি ল'ব আৰু ব্ৰাঞ্চ আপোনাৰ বেংকৰ ব্ৰাঞ্চটো ইয়াতে লিখি ল'ব তাৰ পিছত ইয়াতে লিখা আছে যে এপ্লিকেশ্যন নং কেটেগৰী SF MF আৰু আদাৰ্স ঠিক আছে আৰু ওপৰত লিখা আছে যে লোন এপ্লিকেশ্যন ফৰ্ম ফৰ এগ্ৰিকালচাৰেল ক্ৰেডিট ফৰ PM কিষাণ বেনিফিচিয়াৰিজ মানে ইয়াতে কোৱা হৈছে যে যিসকলে 2000 কৈ 3টা কিস্তিৰ 6000 টকা পাইছে PM কিষাণৰ পৰা সেই সকলেহে এই লোনটো পাব এই কেচিচি 2 লাখ টকাৰ লোনটো পাব আৰু ইয়াতে বি অপচন আছে ইয়াতে আছে যে টাইপ অফ কেচিচি এমাউন্ট অফ লোন ৰিকিউৰেড ঠিক আছে ইয়াতে যদি আপোনালোকে প্ৰথমবাৰৰ বাবে লোন লৈছে তেনেহলে আপোনালোকে ইস্যু অফ ফ্ৰেছ কেচিচিত আপোনালোকে শুদ্ধ টিক মাৰ্ক বহাই দিব তাৰ পিছত ইয়াতে সি অপচন আছে যে ইয়াতে আছে যে পাৰ্টিকুলাৰ অফ দা এপ্লিকেশ্যন ইয়াতে আছে নেম অফ দা এপ্লিকেণ্ট একাউণ্ট নং PM কিষাণ বেনিফিচিয়াৰী ইয়াতে বুজোৱা হৈছে যে যদি আপোনালোকে PM কিষাণ এই পেজটোত যদি আপোনালোকে মাহত 12 টকাকৈ থয় বা 330 টকাকৈ থয় আপোনালোকে 2 লাখ টকা পাব
তো আপোনালোকে যদি এইটো কৰিব বিচাৰে ইনস্যুৰেঞ্চটো আপোনালোকে কৰিব পাৰে আৰু যদি আপোনালোকে কৰিব নিবিচাৰে তেনেহলে আপোনালোকে ইয়াতে যে নো বুলি লিখা আছে নো বুলি এই নোত আপোনালোকে শুদ্ধ চিনটো বহাই দিব আৰু ইয়াতে আছে এতিয়া ডি অপচনটো ডি আৰু ই অপচনটো একে মই আপোনালোকক বুজাবলৈ বিচাৰিছো ইয়াতে ডি অপচনটোত আছে যে বেংক কোঅপাৰেটিভ বেংকছ আদাৰ সোৰ্স ব্ৰাঞ্চ নেম ইয়াতে প্ৰথমতে ডি অপচনটোত বহাব লাগিব ব্ৰাঞ্চ নেম বেংকৰ ব্ৰাঞ্চ নেম বহাব লাগিব আৰু ইয়াতে আছে কেচিচি এটিএল আউটষ্টেণ্ডিং ৰেছ আৰু ওভাৰড্ৰাফ্ট ইজ এনি ৰেছ ঠিক আছে আপোনালোকে কিমান টকাৰ লোনটো ল'ব ইয়াতে আউটষ্টেণ্ডিং ৰেছত আপোনালোকে লিখি দিব তাৰ পিছত ইয়াতে ই নম্বৰ আছে যে ইয়াতে পাৰ্টিকুলাৰ অফ টোটেল লেণ্ড হোল্ডিং অফ দ্য এপ্লিকেণ্ট এণ্ড গ্ৰুপছ ইয়াতে আছে নেম অফ দ্য ভিলেজ আপোনাৰ গাঁওখনৰ নামটো ইয়াতে তলত লিখি ল'ব ইয়াতে আছে সাৰ্ভে খাছৰা নং আপোনালোকৰ মাটিৰ পাট্টাখনত আপোনালোকে খাছৰা নংটো পাই যাব আপোনালোকৰ মাটিৰ খাছৰা নংটো বহাব লাগিব আৰু ইয়াতে লিখা আছে অন মানে এইটো যাৰ নামত লোনটো ল'বলৈ বিচাৰিছে তেওঁৰ নামটো লিখিব লাগিব আৰু তাৰ পিছত ইয়াতে থাকিব লিষ্ট থাকিব আৰু থাকিব শ্বেয়াৰ কপাৰ ইয়াতে এনেকৈ থাকিব ইয়াতে একো কৰিব নালাগে আৰু তাৰ পিছত ইয়াতে এক নম্বৰটো আছে যে কেচিচি টু ফ্ৰেচাৰ এণ্ড এনিমেল হাজবেণ্ডেৰী ফাৰ্মাৰ ঠিক আছে যিসকলে পশু পক্ষী বা পুখুৰীত মাছ পুহিবৰ বাবে লোনটো ল'ব বিচাৰিছে তেনেহ'লে ইয়াতে এফত প্ৰথমতে ভিলেজখিনি লিখি ল'ব ভিলেজ নেমটো লিখি ল'ব তাৰে পিছত ইয়াতে টোটেল প্ৰডাক্টিভ ডায়েৰী এনিমেলছ আপোনালোকে কিমান কিহৰ কাৰণে লোনটো ল'ব আপোনালোকে তাত বহাই দিব যে মই পুখুৰীৰ কাৰণে লোনটো মই ল'ম আপোনালোকে পুখুৰীৰ কাৰণে লোনটো বহাই দিব তাতে আৰু ইয়াতে আছে টোটেল শ্বিপ এণ্ড গোট ঠিক আছে আপোনালোকে ইয়াতে একো দিব নালাগে ইয়াতে আছে টোটেল PIGS আৰু থাৰ্ডৰ আছে টোটেল পাউল্ট্ৰি আদাৰ্ছ ঠিক আছে ইয়াতে আপোনালোকে একো বহাব নালাগে আৰু যি অপশ্যনটোত আছে যে চিকিউৰিটি প্ৰপ'জ টু বি অফাৰ্ড পাৰ্টিকুলাৰ অফ প্ৰাইমাৰী চিকিউৰিটি অফাৰ আপোনালোকে ইয়াতে লোনটো আপোনালোকে ইয়াতে ধুনীয়াকৈ বহাই দিব 2 লাখ টকাৰ লোন ল'ম আৰু ইয়াতে আছে পাৰ্টিকুলাৰ অফ কালচাৰেল চিকিউৰিটি হুৱেৰ এপ্লিকেবল ঠিক আছে ইয়াতে আপোনালোকে একো বহাব নালাগে আৰু তাৰ পিছত অকমান তলত অহাৰ পিছত ইয়াতে ডিক্লাৰেশ্যনটো লেখা আছে উই হাৰবি ডিক্লাৰ দ্য অল ইনফৰমেশ্যন ফাৰ্নিছ বাই মই ভালদৰে স্ক্ৰীনত দেখিব পৰা নাই সেইকাৰণে এইটো হৈছে বাৰু এইখিনি আপোনালোকে সকলোৱে গমেই পাব আৰু ইয়াতে আছে যে একনলেজমেণ্ট ঠিক আছে একনলেজমেণ্টত কি লিখিব লাগিব মই কৈ আছোঁ ৰিচিভ দ্য লোন এপ্লিকেশ্যন ফ্ৰম শ্ৰী প্ৰথমতে আপোনাৰ যাৰ নামত লোনটো ল'ব বিচাৰিছে প্ৰথমতে নামটো বহাই ল'ব আৰু কমা দি কিনে আপোনালোকৰ পোষ্ট অফিচ আপোনালোকৰ পুলিচ থানা গোটেইখিনি আপোনালোকে ইয়াতে ডিটেইলছ গোটেইখিনি আপোনালোকে বহাই দিব আৰু ইয়াতে কিমান টকাৰ লোন ল'ব আপোনালোকে ইয়াতে ৱৰ্ডত লিখি ল'ব আপোনালোকে সংখ্যাত নিলিখিব ইয়াতে তলত ৱৰ্ডত লিখি ল'ব যে মই 1.5 লাখ টকাৰ লোন ল'ম বা মই 2 লাখ টকাৰ লোন ল'ম আৰু ইয়াতে আছে ডেট আপোনালোকে যিদিনাখনে ফৰ্মখন ফিল আপ কৰে সিদিনাখনে আপোনালোকে ইয়াতে ডেটটো বহাই দিব বহাই দিয়াৰ পিছত ইয়াতে আছে যে সিগনেচাৰ অফ অফিচাৰ ঠিক আছে সিগনেচাৰ অফ অফিচাৰ আপোনালোকে ইয়াতে সাইন নকৰিব আৰু এইটো ৰৈ গ'ল আপোনালোকক ক'বলৈ যে সিগনেচাৰ থাম্ব ইমপ্ৰেছন অফ ব্ৰাউজাৰ ইয়াতে আপোনাৰ সিগনেচাৰটো বহাই দিব আপোনাৰ ধৰক পান কাৰ্ডত আপোনাৰ যিটো সাইন আছে আপোনালোকে সেই সাইনটো ইয়াতে বহাই দিব বহাই দিয়াৰ পিছত আপোনালোকে ইয়াতে যি লিখা আছে তলত বুলি ইয়াতে আপোনালোকে সিগনেচাৰ নকৰিব ইয়াতে আপোনালোকৰ অফিচাৰে সিগনেচাৰ কৰিব এতিয়া মেইন গুৰুত্বপূৰ্ণ কথাটো হৈছে এই ফৰ্মখন যদি আপোনালোকে ফিল আপ কৰিব নাজানেও আপোনালোকে কাৰোবাৰ সহায় লওক আপোনালোকে কম্পিউটাৰত গৈ প্ৰিন্ট আউট কৰি লওক প্ৰিন্ট আউট কৰি কিনে এই ফৰ্মখন ফিল আপ কৰক আৰু ফিল আপ কৰা হোৱাৰ পিছত আপোনালোকে আপোনালোকৰ বেংকত যাব ঠিক আছে আপোনাৰ যিটো বেংক নাম দিয়া আছে আপোনাৰ যিটো বেংক একাউণ্টত বেংক একাউণ্ট আছে আপোনাৰ সেই বেংকত আপোনালোকে যাব আৰু গৈ কিনে তাৰে মেনেজাৰক এই ফৰ্মখন আপোনালোকে দি দিব আৰু ফৰ্মখন দিয়াৰ পিছত বেংকৰ অফিচাৰে ইয়াতে সাইন মাৰিব আৰু সাইন মৰাৰ পিছত আপোনালোকৰ 15 দিনৰ ভিতৰত আপোনালোকে এই লোনটো পাব আৰু এই লোনটো আপোনালোকক বেংকত ট্ৰান্সফাৰ কৰি দিয়া নহয় মই আপোনালোকক স্ক্ৰীনত দেখাই দিছোঁ এইখন আপোনালোকক ক্ৰেডিট কাৰ্ড দিয়া হ'ব 15 দিন পিছত আৰু এই ক্ৰেডিট
কাৰ্ডখনত আপোনালোকে যদি 1.5 লাখ টকাৰ লোন ল'ব বিচাৰিছে তো আপোনালোকে এই ক্ৰেডিট কাৰ্ডখনত 1.5 লাখ টকাটো সোমাই থাকিব আৰু আপোনালোকে এই ক্ৰেডিট কাৰ্ডখনৰ পৰা আপোনালোকে এটিএমৰ পৰা পইচাটো উলিয়াব পাৰিব আৰু মই জনাবলৈ বিচাৰিছোঁ আপোনালোকে মনত ৰাখিব এই কেচিচি লোনটো বহুতে ভাবে যে কেচিচি লোনটো মাফ হৈ যায় কিন্তু মনত ৰাখিব আপোনালোকে এই লোনটো আপোনালোকে ধাৰটো খুজাব লাগিব এইটো মনত ৰাখিব আপোনালোকে এই লোনটো আপোনালোকে মাহিলী কিস্তি বা আপোনালোকে যদি 3 মাহৰ মূৰত কিস্তি কৰিব বিচাৰে আপোনালোকে কিস্তি হিচাপত বেংকত ধাৰ মাৰিব লাগিব তো আশা কৰিছোঁ আপোনালোকে এই ভিডিওটো নিশ্চয় ভাল পালে যদি ভিডিওটো ভাল পালে প্লিজ লাইক কৰক আৰু এনেকুৱা ভিডিওবোৰ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক ধন্যবাদ জয় আই অসম